নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ কেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। কিছুদিনৰে পৰা আমাৰ অসমত চাৰিওফালে কেৱল এক্সিডেণ্ট শুনিবলৈ পাইছোঁ। আমাৰ এইফালেতো প্ৰত্যেক দিনে 2-3টা এক্সিডেণ্ট থাকেই। মুঠতে এক্সিডেণ্টৰ খবৰে গোটেই ফেচবুকটো ভৰি থাকে, গোটেই নিউজ চেনেলবিলাক ভৰি থাকে। ৰাতিপুৱা শুই উঠিয়েই এক্সিডেণ্টৰ খবৰ পাওঁ, ৰাতি এক্সিডেণ্টৰ খবৰ পাওঁ, দিনৰ ভাগত এক্সিডেণ্টৰ খবৰ পাওঁ। মুঠতে ডেইলি 2-3টা এক্সিডেণ্টৰ খবৰ শুনিবলৈ পাইছোঁ। তো আপোনালোকৰ সেইফালেও নিশ্চয়কৈ ঠিক তেনেধৰণৰে হৈছে চাগে। এতিয়া এই এক্সিডেণ্টবিলাক কিয় ইমান বৃদ্ধি পাইছে সেই সম্পৰ্কে নাজানো, কিন্তু প্ৰশাসনে অকণমান চেকিংবিলাক বৃদ্ধি কৰি দিব লাগে, যাতে এক্সিডেণ্টৰ সংখ্যাটো অকণমান কমে, মানুহে যাতে অভাৰ স্পীডত গাড়ী বাইকসমূহ নচলায়। এতিয়া খবৰ লাই পৰিছে কলিয়াবৰৰ পৰা। কলিয়াবৰত হৈ থকা সঘনাই এক্সিডেণ্ট নাইকিয়া কৰিবৰ কাৰণে এতিয়া ৰাইজে মিলি তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত নাম প্ৰসংগ কৰে বুলি খবৰ ওলাই পৰিছে। যদি কিবা দুখদাই লাগি আছে তেনেহ'লে সেই স্থানডোখৰত কলিয়াবৰত যাতে এক্সিডেণ্ট নহওক তাৰ কাৰণে আয়তীসকলে ৰাইজে মিলি নাম প্ৰসংগ কৰে বুলি খবৰ ওলাই পৰিছে, যাতে কিবা কিবি যদি বেয়া আত্মা আছে মানে গুচি যাওক। আৰু ইমানেই এক্সিডেণ্ট হৈছে। আপোনালোকে যদি খবৰ চাই গহপুৰৰ পৰা লখিমপুৰৰ মাজৰ ঠাইডোখৰত ডেইলি 2-3টা এক্সিডেণ্ট হয়, ডেইলি 2-3টা। গহপুৰৰ পৰা আপোনাৰ লখিমপুৰৰ এই জেগাটুকুৰাত মানে সাংঘাতিক ৰকমে এক্সিডেণ্ট হ'বলৈ লৈছে। ডেইলি 2-3টাতকৈ বেছি এক্সিডেণ্ট হৈছে, আৰু এই ঘটনাটো কিছুদিনৰ পৰা ৰিপিটেড হৈ আছে। চ' সেই বস্তুবিলাক কিয় হৈছে নাজানো। মানুহবিলাকে অভাৰ স্পীডত চলোৱাৰ কাৰণে নে ৰাজপথত আজিকালি সেই গৰু ম'হবিলাক ওলাই থাকে যে সেইকাৰণে নে নাজানো আৰু কিহৰ কাৰণে হ'বলৈ লৈছে, কিন্তু সঘনাই এক্সিডেণ্ট হৈছে। গতিকে আৰক্ষীয়ে অকণমান নিয়ম কানুনবিলাক কটকটীয়া কৰিব লাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে ঈদ। তো এইবাৰ ঈদৰ বাবে 27 মে'ত কিন্তু বন্ধ নাথাকে বুলি ঘোষণা কৰিছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা অনুসৰি 27 মে' তাৰিখৰ দিনাখন ঈদৰ বন্ধ নিদিয়ে। 27 মে'ৰ পৰিৱৰ্তে এইবাৰ 28 মে'তহে ঈদৰ বন্ধ দিব বুলি খবৰ ওলাই পৰিছে। অৱশ্যে ঈদ আছে 27 মে' তাৰিখৰ দিনাখনেই, কিন্তু বন্ধ 28 মে' তাৰিখৰ দিনাখন ঘোষণা কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ চৰকাৰী কাৰ্যালয়সমূহ, আদালত, চিকিৎসালয় সকলোবিলাক 28 মে' তাৰিখৰ দিনাখন বন্ধ থাকিব। চিকিৎসালয় আৰু সেই বন্ধ একেবাৰে বন্ধ নহয়, OPD বন্ধ থাকে, বাকী ইমাৰ্জেঞ্চি খোলাই থাকে। তো 28 মে' তাৰিখৰ দিনাখন সকলোবিলাক বস্তু চাৰিওফালে বন্ধ থাকিব ঈদৰ বাবে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ যিমানবিলাক বিদ্যালয় আছে, বিদ্যালয়সমূহৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান নিৰ্দেশনা প্ৰদান কৰিছে। অসমৰ যিমানবিলাক বিদ্যালয় আছে, বিদ্যালয়সমূহে এতিয়া এই কঠোৰ নিয়মসমূহ পালন কৰিব লাগিব, আৰু যদি পালন নকৰে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে। এতিয়াৰে পৰা বিদ্যালয়সমূহে ল'ৰা ছোৱালীৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰিব। সুৰক্ষিত দৃশ্যাৱলী দিব পাৰিব, যেনে গ্ৰুপ ফটো, পিছফালৰ পৰা লোৱা ফটো বা ল'ৰা ছোৱালী হালৰ ব্লাৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰিব, কিন্তু স্পষ্টভাৱে এতিয়াৰে পৰা ফটো বা ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। তাৰ লগতে শিশুৰ নাম, শ্ৰেণীৰ সবিশেষ, পৰিচয় পত্ৰ, অৱস্থিতি, ফোন নম্বৰ নাইবা কোনো ব্যক্তিক তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব বুলি জনাইছে। পিতৃ মাতৃৰ অৱস্থিতি নাইবা যিকোনো যদি মিটিং চলি থাকে, কোন স্থানত চলিছে সেই সম্পৰ্কে ছ'চিয়েল মিডিয়াত আপডেট দিব নোৱাৰিব। তাৰ লগতে স্কুলৰ বাহিৰত আউটডোৰ যিবিলাক কাৰ্যকলাপ হয় সেই কাৰ্যকলাপবিলাকক লৈও সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব। স্কুলৰ ফালৰ পৰা যদি কিবা অনুষ্ঠান আয়োজিত কৰিছে, নতুবা যদি ভ্ৰমণমূলক কাৰ্যসূচীত গৈছে, সেইবিলাকৰ তথ্য আগবঢ়াব নোৱাৰিব। তাৰ লগতে প্ৰচাৰ কৰাৰ আগতে প্ৰতিটো পোষ্ট স্কুল কৰ্তৃপক্ষৰ দ্বাৰা পুনৰ নিৰীক্ষণ কৰিব লাগিব, আৰু স্কুল কৰ্তৃপক্ষই যদি গ্ৰীণ ছিগনেল দিয়ে তেতিয়াহে আপলোড কৰিব পাৰিব। শিশু, পিতৃ মাতৃ বা অভিভাৱকে আপত্তি দৰ্শোৱা বস্তুসমূহ ডিলিট কৰিব লাগিব সামাজিক মাধ্যমৰ পৰা। শিক্ষক আৰু কৰ্মচাৰীসকলক সাইবাৰ সিকিউৰিটি
একেট মেনেজমেণ্ট এইবিলাক বা AI এইবিলাকৰ সন্দৰ্ভত সজাগ কৰিব লাগিব যে AI বা ধৰি লওক সাইবাৰ সিকিউৰিটি কি বস্তু সেইবিলাকৰ বিষয়ে জনাব লাগিব আপোনালোকে হয়তো আজিকালি প্ৰাইভেট বিদ্যালয়সমূহ দেখা পায় যে কিমান ষ্টুডেণ্ট কেনেকৈ পঢ়াইছে কি কৰিছে এই তথ্যসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে আজিকালি প্ৰাইভেট বিদ্যালয়টো এক প্ৰকাৰ ক'বলৈ গ'লে ব্যৱসায়িক হৈ পৰিছে মুঠতে প্ৰমোচন লাগে মানুহৰ ওচৰত ভাইৰেল হ'ব লাগে ল'ৰা ছোৱালী যাতে আমি বেছিকৈ আকৰ্ষণ কৰিব পাৰোঁ তো তাৰ ভিত্তিতে আজিকালি প্ৰাইভেট বিদ্যালয়সমূহে নিজকে পপুলাৰ কৰে প্ৰমোচন কৰে এক প্ৰকাৰ ব্যৱসায়িক হৈ গৈছে এটা তেওঁলোকে যেতিয়া সেই বস্তুবিলাক পপুলাৰ কৰিবলৈ যায় তেতিয়া ল'ৰা ছোৱালীবিলাকৰ ফটো ভিডিঅ' সেই বস্তুবিলাক আপলোড কৰে তো সেই বস্তুবিলাক এতিয়াৰে পৰা কৰিব নোৱাৰিব সিকিউৰিটি ৰিজনত আপোনালোকে পৰাপক্ষত নিজৰ ল'ৰা ছোৱালীক কোন টাইমত বিদ্যালয়লৈ যায় কোন টাইমত বিদ্যালয়ৰ পৰা আহে কোন বিদ্যালয়ত পঢ়ে আপোনালোকৰ মোবাইল নম্বৰ নাম ঠিকনা কেনেকৈ বিদ্যালয়লৈ যায় কাৰ লগত আহে কি বস্তু খায় ভাল পায় কোন টাইমত কি খায় কোন টাইমত ঘৰত থাকে কোন টাইমত খেলে কোন টাইমত বাহিৰত যায় এই বস্তুবিলাক কেতিয়াও শ্বেয়াৰ নকৰিব আজিকালি মাক দেউতাকক বিলাকক দেখা যায় যে তেওঁলোকে সামাজিক মাধ্যমত এই বস্তুবিলাক দেখাই ভাল পায় বা সামাজিক মাধ্যমত তেওঁলোকে আজিকালি ব্লগৰ জৰিয়তে আপলোড কৰে কিন্তু এইটো এটা মাৰাত্মক ভুল কাম কৰে কাৰণ আপোনাৰ ল'ৰা ছোৱালীক কোনোবাই টাৰ্গেট কৰি থাকিব পাৰে মিসইউজ কৰিবৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক অপহৰণ কৰিবৰ কাৰণে টাৰ্গেট কৰি ৰাখিব পাৰে কোনোবাই আপোনাৰ ল'ৰাটোৱে কি চকলেট খাই ভাল পায় সেইটো জনাৰ লগে লগে কোনো এজন অচিনাকি ব্যক্তিয়ে যেতিয়া আপোনাৰ ল'ৰাটোক সেই চকলেটটো অফাৰ কৰিব ল'ৰাটোৱে অবিয়াছলি খাব যদি চকলেটটোত কিবা নিদিব লগা বস্তু মিলাই খুৱাই দিয়ে তেতিয়া কি কৰিব আপোনাৰ ল'ৰাটোৱে কোনখন বিদ্যালয়ত পঢ়ে সেই সম্পৰ্কে যেনিবা আপোনালোকে তথ্য দাঙি ধৰিছে তো আপুনি কোন সময়ত থাকে সেই বিদ্যালয়ত কোন সময় নাথাকে সেই তথ্যবিলাক আপোনালোকে দিছে যদি তেখেতে আপোনাৰ নাম লৈ তেখেত আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক যদি বিদ্যালয়ৰ পৰা লৈ আহে আৰু আনি যদি বেয়া কাম কৰে তেতিয়া আপোনালোকে কি কৰিব গতিকে অকণমান লাইক ভিউজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক আপোনালোকে সোশ্যাল মিডিয়াত কেতিয়াও নেদেখুৱাবই নিদিবই বস সিধা কথা আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকৰ পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তেওঁলোকৰ বাবে আপোনালোকৰ যদি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তেনেহলে পাঞ্জাব নেশ্যনেল বেংকে এতিয়া আপোনালোকৰ কাৰণে মাইক্ৰো ক্ৰেডিট কাৰ্ড মুকলি কৰিছে এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে সহজতে ঋণ ল'ব পাৰিব যিসকলে সৰু বিজনেছ কৰি আছে যেনে সবজিৰ দোকান দি আছে মাছৰ ব্যৱসায় কৰি আছে সৰুকৈ গেলামালৰ দোকান এখন দি আছে সৰুকৈ ঘুমটি এখন দি আছে তো তেওঁলোকে সহজতে ঋণ ল'ব পাৰিব আৰু কোনো ধৰণৰ ইন্টাৰেষ্ট পৰিশোধ কৰিব নালাগে মাইক্ৰো ক্ৰেডিট কাৰ্ড যদি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে সময় পালে এপ্লাই কৰি আনিবগে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে 25 মে তাৰিখৰ দিনাখন আকৌ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম পেট্ৰল ডিজেলৰ দাম এতিয়া পেট্ৰলৰ দাম 108 টকা ক্ৰছ কৰিছে সকলোতে 108 টকা হোৱা নাই বাৰু যিবিলাক জিও তেল ডিপু আছে জিও তেল ডিপু সমূহত 108 টকা ক্ৰছ কৰিছে বাকি বিলাকত 106 টকা বৰ্তমান সময়ত হৈ আছে এতিয়া একাংশ লোকে কৈছে যে দৰকাৰ হলে পেট্ৰলৰ দাম 500 টকা হওক আমি কিন্তু বিজেপিকে ভোট দিম বিজেপিকে ভোটটো দিয়ক বাৰু কোনো কথা নাই কিন্তু আপোনালোকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক যে কিয় দামবিলাক ইমান বাঢ়িছে দৰকাৰ হলে কংগ্ৰেছক ভোট দিবই নালাগে বেলেগক ভোট দিবই নালাগে বিজেপিকে ভোটটো দিয়ক কিন্তু এটলিষ্ট আপোনালোকে কুৱেশ্যন কৰক চৰকাৰক যে দাম কিয় ইমানকৈ বাঢ়িছে কিয় ভাৰতীয় পইচাৰ মূল্য কমিছে সেইবিলাকক লৈ প্ৰশ্ন কৰক যেতিয়ালৈকে প্ৰশ্ন নকৰিব তেতিয়ালৈকে চৰকাৰে নিজ ইচ্ছা অনুসৰি মনমানি কৰিয়ে থাকিব আৰু যি কি নহওক এতিয়া খবৰ ওলাই পৰিছে যে বিগত কেইদিন মানত 8 টকা 6 পইচা দাম বৃদ্ধি পাইছে পেট্ৰলৰ 7 টকা 80 পইচা দাম বৃদ্ধি পাইছে ডিজেলৰ 15 পৰা 25 মে পৰ্যন্ত 8 টকা 6 পইচা দাম বৃদ্ধি পালে পেট্ৰলৰ আৰু 15 পৰা 25 মে পৰ্যন্ত প্ৰায় 7 টকা দাম বৃদ্ধি পালে ডিজেলৰ ভাবক আপোনালোকে ডিজেলৰ প্ৰাইস এতিয়া 100 টকা ক্ৰছ কৰিলে আৰু পেট্ৰলৰ প্ৰাইসেও সেঞ্চুৰীটো কেতিয়াবাই কোবালে 108 টকা হ'লগৈ ভাবকচোন আপোনালোকে 108 টকা পাৰ লিটাৰ পেট্ৰলৰ দাম আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে লিভ ইন ৰিলেশনশ্বিপৰ ওপৰত লিভ ইন ৰিলেশনশ্বিপক লৈ আমাৰ অসমত এতিয়া কিছুমান কঠোৰ নিয়ম দাঙি ধৰিছে মানে আলটিমেটলি ক'বলৈ গ'লে অসম চৰকাৰে এতিয়া লিভ ইন ৰিলেশনশ্বিপৰ ওপৰত নিয়ম বনাইছে আৰু সকলোকে স্বীকৃতি দিছে যে আপোনালোকে এতিয়াৰে পৰা লিভ ইন ৰিলেশনশ্বিপত
থাকিব পাৰিব আপুনি একচেপ্ট কৰক বা নকৰক আপোনাৰ সন্তানটিৰ বয়স যদি এতিয়া 21 বছৰ পাৰ হৈছে তেওঁলোকে নিজ ইচ্ছা অনুসৰি কোনো এটা ল'ৰা বা কোনো এজনী ছোৱালীৰ লগত তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি বিয়া নোহোৱাকৈ একেখন ঘৰতে থাকিব পাৰিব তেওঁলোক হাজবেণ্ড ওয়াইফৰ নিচিনাকৈ কিন্তু তেওঁলোকে বিয়া পতা নাই বিয়া নপতাকৈ তেওঁলোকে থাকিব পাৰিব না আপুনি কমপ্লেইন কৰিব পাৰিব না সমাজে কমপ্লেইন কৰিব পাৰিব তেওঁলোকে লিভ ইন ৰিলেশ্যনত থাকিব পাৰিব একেখন ঘৰতে একেটা ৰুমতে থাকিব পাৰিব একেখন বিছনাতে থাকিব পাৰিব এটা লিভ ইন ৰিলেশ্যনশ্বিপক লৈ আৰু বহুতো নিয়ম সলনি কৰি দিছে সেই নিয়মসমূহনো কি অকণমান আপোনালোকক থুলমূলকৈ জনাই দিওঁ লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এতিয়াৰে পৰা বয়স 21 বছৰ হ'ব লাগিব 21 বছৰ নহ'লে পিতৃ মাতৃৰ আপোনাৰ অনুমতি সাপেক্ষে তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব যদি 21 বছৰ নহয় এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ হ'লে পঞ্জীয়ন কৰিব লাগিব স্থানীয় আৰক্ষী থানাত যদিহে পঞ্জীয়ন নকৰাকৈ এমাহতকৈ বেছি থাকে তেনেহ'লে আইনমতে দোষী সাব্যস্ত হ'ব বুলি জনাইছে পঞ্জীয়ন নোহোৱাকৈ যদি তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে 3 মাহ পৰ্যন্ত জেলত যাব লাগিব 10,000 টকা পৰ্যন্ত ফাইন ভৰিব লাগিব বুলি জনাইছে লিভ ইনত যদি সন্তানৰ জন্ম হয় মানে ফিজিক্যাল যদি হয় ফিজিক্যাল হোৱাৰ পাছত যদি ল'ৰা ছোৱালী জন্ম হয় হেয়া বৈধ বুলি ঘোষণা কৰা হ'ব আৰু দেউতাকৰ সম্পত্তিৰ ভাগ সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে লাভ কৰিব বুলি জনাইছে লিভ ইনত থাকিলে দুয়োপক্ষৰ সন্মতিৰ পাছতহে তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপ ব্ৰেক কৰিব পাৰিব বা তেওঁলোকে বিচ্ছেদ কৰিব পাৰিব বুলি জনাইছে সন্মতি অবিহনে যুৱতীক এৰিলে ভৰণ পোষণৰ দায়িত্ব ল'ব লাগিব মানে আপোনালোকে যেনিবা লিভ ইন ৰিলেশ্যনশ্বিপত আছে তো আপোনালোকে যেনিবা এই লগত নাথাকো আৰু যা তোৰ লগত ব্ৰেকআপ আপোনালোকে এৰাৰি হ'ল তো সেই ক্ষেত্ৰত ছোৱালীজনী আপোনাক এৰিব বিচৰা নাছিলে তো আপোনালোকে ছোৱালীজনীৰ ভৰণ পোষণৰ দায়িত্ব ল'ব লাগিব সিধা কথা কাৰণ আপোনাৰ লগত থাকে বুলি যেতিয়া সমাজে গম পাই যাব তো গম পোৱাৰ পাছত সেই ছোৱালীজনীক বেলেগ কোনে বিয়া পাতিব বিয়া পাতিবই যেনিবা পাতিবলৈতো অকণমান সংকোচ কৰিব গতিকে ছোৱালীজনীৰ ভৰণ পোষণৰ দায়িত্ব আপুনি ল'ব লাগিব আৰু সিধা কথা আপোনালোকে পঞ্জীয়ন কৰিবই লাগিব পঞ্জীয়ন কৰিবৰ কাৰণে ইমান ঝামেলা নহয় ওচৰৰ আৰক্ষী থানাত গৈ পঞ্জীয়ন কৰিলে হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখন দেশ ভালদৰে চলিবৰ কাৰণে শিক্ষিত মানুহৰ কিয় দৰকাৰ বাৰু জানেনে শিক্ষিত মানুহে যেতিয়া দেশখন চলাব তেতিয়া সকলো ফালে পুৰা নিউট্ৰেলি বস্তুবিলাক হৈ থাকিব আৰু যদিহে শিক্ষিত মানুহৰ অবিহনে অশিক্ষিত মানুহে দেশখন চলাবলৈ লাগে ন তেতিয়া সকলো ফালে কেৱল হিন্দু মুছলিম হিংসা এই বস্তুবিলাকে বিৰাজমান কৰিব এতিয়া আমাৰ ভাৰতবৰ্ষত নিটৰ পেপাৰ লিক হোৱাৰ পাছতেই সকলোৱে লাগি আছে চৰকাৰৰ মানে বিপক্ষে যে কেনেকৈ নিটৰ পেপাৰ লিক হ'বলৈ পালে ল'ৰা ছোৱালীসকলে কৈছে যে নিটৰ পেপাৰ লিক হ'ল কিন্তু এতিয়ালৈকে কোনো এজন ব্যক্তিয়ে শাস্তি নাপালে সকলোৱে লাগি আছে নিটৰ পেপাৰ লিক কৰোৱা শিক্ষামন্ত্ৰীজনক আপোনাৰ জেললৈ পঠাব লাগে তেখেতে লিক কৰা নাই কিন্তু তেখেতৰ দিনত যেহেতু নিটৰ পেপাৰখন লিক হৈছে তো তেখেতৰ ওপৰত কঠোৰ শাস্তি ল'ব লাগে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰিএকশ্যনেই নাই নিটৰ পেপাৰ লিক হোৱাৰ ওপৰত CBI ইনভেষ্টিগেশ্যন দিছে কিন্তু এতিয়ালৈকে একোৱে উত্তৰ আমি দেখিবলৈ পোৱা নাই এতিয়া সেই সময়তে কাংগনা ৰাণাৱত মানে এগৰাকী সাংসদ বিজেপিৰ এগৰাকী সাংসদ তেখেতে কৈছে কি ছাত্ৰ ছাত্ৰীসকলক যে আপোনালোকে নিটৰ পেপাৰ লিক হোৱাৰ ওপৰত লাগি আছে আনফালে হিন্দু সুৰক্ষিত নহয় হিন্দুৱে যদি সুৰক্ষিত নহয় নিটৰ এক্সাম দি আপোনালোকে কি কৰিব সেইকাৰণে কয় যে দেশখন চলাবলৈ আমি শিক্ষিত মানুহৰ হাততহে দিব লাগে অশিক্ষিত মানুহে যেতিয়া দেশখন চলাবলৈ লয় তেতিয়া এই ধৰণৰ তেওঁলোকে হিন্দু মুছলিম চাৰিওফালে হিংসা বিয়পোৱা তাৰ বাহিৰে তেওঁলোকে একো নাজানে হয় নে নহয় আপোনালোকে নিজেই কমেন্ট সেকশনত জনাব গৈছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল প্ৰদেশৰ এজন এন্টি ড্ৰাগছ ৱেৰিয়ৰক এৰেষ্ট কৰে অসম আৰক্ষীয়ে আৰু সেই এন্টি ড্ৰাগছ ৱেৰিয়ৰজনক এৰেষ্ট কৰাৰ পাছত তেখেতক মানে শাৰীৰিকভাৱে অত্যাচাৰ কৰে বুলি খবৰ ওলাই পৰিছে পুলিচ ৰিমাণ্ডত থকাৰ সময়ত শাৰীৰিকভাৱে তেখেতক মানে অত্যাচাৰ কৰা বুলি কিছু ভিডিঅ' ফুটেজ ভাইৰেল হৈ পৰিছে বৰ্তমান সময়ত সামাজিক মাধ্যমত অৱশ্যে তেখেতক এতিয়ালৈকে অৰুণাচলবাসীয়ে লগ কৰিব পৰা নাই কিন্তু ভিডিঅ' ফটোবিলাক ওলোৱা অনুসৰি তেখেতক মাৰধৰ কৰিছে অসম পুলিচে
আৰু তাৰ পাছতেই এতিয়া অৰুণাচল প্ৰদেশ সজাগ হৈ পৰিছে যে পুলিচ ৰিমাণ্ডত থকাৰ সময়ত কেনেকৈ মাৰপিট কৰিব পাৰে কাৰণ এইটো সম্পূৰ্ণ ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ইয়াৰ মানে এইটো সম্পূৰ্ণ এটা বিৰোধী কাম কৰিছে ইলিগেল কাম কৰিছে পুলিচে এতিয়া মাৰিছে নে নাই মৰা সেইটো অৱশ্যে আমি কনফাৰ্ম ক'ব নোৱাৰো কিন্তু নিউজত পোৱা অনুসৰি মানে মাৰিছে বুলি কিছু ভিডিঅ' বা কিছু ফটো বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো কাহিনীটো হ'ল এনেকুৱা ধৰণৰ মানে অৰুণাচলৰ সাইডৰ ফালৰ পৰা কোৱা অনুসৰি আৰু তো সেই ব্যক্তিজনে মানে ড্ৰাগছ সৰবৰাহকাৰীসকলক ধৰে আৰু পুলিচক সমজাই দিয়ে তো আমাৰ অসমৰ এজন ড্ৰাগছ পেটলাৰক তেখেতে ধৰিবলৈ আহিছিলে তো ধৰিবলৈ আহোঁতে অসমৰ মানুহজনে বোলে তো অৰুণাচলৰ মানে সেই তেখেতৰ এন্ট্ৰি ড্ৰাগছ যিসকল মানুহ আছিলে তেখেতৰ ওপৰত এটেক কৰিলে আৰু সেই মৰ্মে মানে নিজৰ সেলফ ডিফেন্সত সেই ব্যক্তিজনে ব্লেংক ফায়াৰ কৰিলে দুটা গুলি আৰু তাৰ পাছত তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰিলে অসমৰ মানুহজনে আৰু অসম পুলিচে গৈ তেখেতক ধৰি আনিলে অৰুণাচলৰ পৰা আৰু তাৰ পাছতেই এনেকৈ পুলিচ ৰিমাণ্ডত থকা সময়ত মাৰপিট কৰে বুলি খবৰ ওলাই পৰিছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া অসম পুলিচে মাৰপিটটো কৰি দিলে বা কৰিছে নকৰিছে সেইটো পাছৰ কথা কিন্তু যেহেতু আমি ফটো দেখা পাইছো তেখেতে যথেষ্ট আঘাত পোৱা বুলি খবৰ ওলাই পৰিছে সেইটো তেখেত যেতিয়া মানে তেখেতে নিজৰ মুখেৰে যেতিয়া স্বীকাৰ কৰিব তেতিয়াহে গম পাম যে তেখেতক হজাকৈ মাৰপিট কৰিছে না নাই কৰা কিন্তু খবৰ যেহেতু ওলাইছে এতিয়া অৰুণাচল পুৰা গৰম হৈ আছে অৰুণাচলৰ একাংশ দল সংগঠনে কৈছে যে লখিমপুৰৰ যিসকল লোক ইটানগৰ নাহৰলগুন ইউপিয়া বা জিৰো নামচাই এইবিলাকৰ যিসকল লখিমপুৰৰ মানুহ আছে তেওঁলোকক মুঠতে বৰিয়া বিস্তৰ বান্ধি সাজু হৈ থাকিবলৈ কৈছে তেওঁলোককো এতিয়া অৰুণাচল প্ৰদেশত থাকিবলৈ দিয়া নহব বুলি জনাইছে অৰুণাচল প্ৰদেশৰ কিছু দল সংগঠনে আহি যোৱাকালি আমাৰ লখিমপুৰৰ এছপি ছাৰক লগ কৰে আৰু কেইটামান তেওঁলোকে দাবী উত্থাপিত কৰিছে যেনে তেখেতক লগ কৰিবলৈ দিব লাগে তেখেতৰ হৈতে কথা পাতিবলৈ দিব লাগে লগতে তেখেত যেহেতু এজন এন্ট্ৰি ড্ৰাগছ ৱেৰিয়ৰ হয় অসম তথা অৰুণাচল প্ৰদেশৰ কাৰণে দুয়োখন ৰাজ্যৰ কাৰণে যথেষ্ট ভাল কাম তেখেতে কৰি আছে তো তেনেকুৱা মানুহ এজনৰ ওপৰত ইমানখিনি সেকশন লগাইছে অসম পুলিচে সেই বস্তুবিলাক নাইকিয়া কৰিব লাগে তেখেতক এৰি দিব লাগে তো এনেকুৱা ধৰণৰ কেইবাটাও দাবীৰে তেওঁলোকে এছপি ছাৰক লগ ধৰে যোৱাকালি আৰু যদিহে সেই দাবীসমূহ মানি নলয় তেনেহলে এতিয়া তেওঁলোকৰ ফালৰ পৰা এটা বিগ মুভমেন্ট ল'ব বুলি জনাইছে অৰুণাচল প্ৰদেশত যিমান বিলাক আমাৰ অসমৰ মানুহ সোমাই আছে তেওঁলোকক এতিয়া অৰুণাচল প্ৰদেশৰ পৰা খেদিব বুলি কৈছে আৰু তেওঁলোক বিৰাট সিধা সাদা মানুহ ট্ৰাইবেল মানুহবিলাক বৰ সিধা সাদা মৰম কৰাৰ সময়তো বিৰাট মৰম আৰু খং কৰাৰ সময়তো বৰ আচৰিত খং হয় নহয় আপোনালোকে নিজে চাবচোন মোৰ মাও অৱশ্যে ট্ৰাইবেল মানুহ হয় তো হয় নহয় আপোনালোকে নিজেই কওক একদম খঙৰ সময়তো খাতৰা মানে খং আৰু মৰমৰ সময়ত তামাম মৰম গতিকতে ট্ৰাইবেল মানুহবিলাক তেনেকুৱা অকল মানে অৰুণাচলৰ মানুহবিলাকে বুলি ক'বলৈ জানে বাকি যিমানবিলাক আৰু ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ মানে খংটো বৰ আচৰিত তো তেওঁলোকে কৈছে যে এতিয়া যদিহে অসম চৰকাৰ বা অসম পুলিচে সেই দাবী কেইটা মানি নলয় তেনেহলে ইটানগৰ নাহৰলগুন ইউপিয়া বা অৰুণাচল প্ৰদেশত যিখিনি অসমীয়া মানুহ আছে বা যিখিনি অসমৰ মানুহ আছে তেওঁলোকক বৰিয়া বিস্তৰ বান্ধি সাজু হৈ থাকিবলৈ কৈছে দাবী মানি নললে তেওঁলোকে মানে বৃহৎ মুভমেন্ট হাতত লৈ ল'ব আগৈছিয়াৰ পাছৰটো খবৰ ফালে এতিয়া অৰুণাচল প্ৰদেশৰ দল সংগঠন বিলাকে এনে ধৰণৰ মন্তব্য কৰাৰ পাছতেই এতিয়া একাংশ অসমৰ মানুহে কৈছে যদিহে অৰুণাচলী লোকসকলে অসমৰ যিকোনো এজন ব্যক্তিৰ নুম এডালো হিলাই তেনেহলে অৰুণাচলৰ কাৰণেও ভাল নহব বুলি জনাইছে অসমৰ একাংশ লোকে কৈছে যে আমি ভাই বন্ধু হিচাপে আছো থাকিম আৰু থাকিব বিচাৰো গতিকে অৰুণাচলৰ বহু মানুহো আহি অসমত আছে ঘৰ বনাই আছে তেওঁলোকে মাটি বাৰী কিনি ইয়াতে আছে বা ইয়াতে তেওঁলোকে কাম বন কৰিও আছে আৰু যেহেতু অৰুণাচলৰ কাৰণে পৃথককৈ ৰাস্তা নাই আপোনাৰ ইটানগৰ আৰু ইফালে নামচাই সাইডে ইফালে মানে সংযোগ কৰিবৰ কাৰণে গতিকে ৰাস্তা একেটাই তো তেওঁলোকে যদি কিবা দিগদাৰ কৰে তেওঁলোকৰ কাৰণেও দিগদাৰ হ'ব ইফালে অহা যোৱা কৰিবলৈ তো এই বুলি মানে আৰু মন্তব্য কৰিছে একাংশ অসমৰ মানুহে এতিয়া মোৰ বুধেৰে মানে এই বস্তুটোক বেছি দীঘলীয়া কৰিব নালাগে বহলাব নালাগে যেহেতু অসমৰ মানুহ অৰুণাচলত আছে অৰুণাচল মানুহও অসমত আছে বা অৰুণাচলৰ মানুহবিলাকে লখিমপুৰৰ মাজেৰে পাৰ হৈ যাব লাগে গতিকে মীমাংসাৰ মাজৰে আহিব লাগে
বাকি খং ৰাগ এইবিলাক কৰি বেলেগ মানুহক মানে হানি কৰিব নালাগে বুলি মই ভাবো মানে সাধাৰণ পিপুলক হানি কৰিব নালাগে যিবিলাকে নেকি এইবিলাকৰ হৈতে তেওঁলোকৰ লেনা দেনাই নাই তো সেই বস্তুটো কৰিব নালাগে আৰু অসম পুলিচেও অকমান মানে ভালদৰে চাব লাগে যাতে কোন হসা কোন মিছা গোটেইবিলাক ইনভেষ্টিগেশ্যন কৰি যাতে ফিজিক্যাল হেৰাসমেন্ট নকৰাকৈ ন্যায় দিব পাৰে সেই ক্ষেত্ৰত কাম কৰিব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে মুম্বাইত এতিয়া দ্বিতীয়টো অসম ভ্ৰমণ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি প্ৰায় 8.5 বিঘা মাটিত এতিয়া মুম্বাইত অসম ভ্ৰমণ নিৰ্মাণ কৰা হ'ব দ্বিতীয়টো অসম ভ্ৰমণ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে তো কেতিয়াবা যদি আপোনালোকে মুম্বাইলৈ যায় পইচা পাতি অভাৱ থাকিলে থাকিব পাৰিব তাতে আৰু আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া কক্ৰোচ জনতা পাৰ্টি হয়তো বেন কৰিব পাৰে কক্ৰোচ জনতা পাৰ্টিৰ ৰিলছ ভিডিঅ' বা কক্ৰোচ জনতা পাৰ্টিক সাপোৰ্ট কৰি পোষ্ট কৰা লোকসকল এতিয়া বিপদত পৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কক্ৰোচ জনতা পাৰ্টিটোক এক উগ্ৰপন্থী মানে সংগঠনৰ সৈতে তুলনা কৰিছে উগ্ৰপন্থী মনোভাৱৰ লগত তুলনা কৰিছে যাৰ কাৰণে এতিয়া কক্ৰোচ জনতা পাৰ্টিটোক বেন কৰিব আমাৰ অসমত কক্ৰোচ জনতা পাৰ্টিৰ লৈ যদি কোনোবাই ভিডিঅ' বনাইছিলে ৰিলছ প্ৰস্তুত কৰিছিলে যদি ভিডিঅ' শ্বেয়াৰ কৰিছিলে ৰিলছ শ্বেয়াৰ কৰিছিলে তেওঁলোকৰ এতিয়া বিপদ হ'ব তেওঁলোকক এতিয়া অসম চৰকাৰে তেওঁলোকৰ ওপৰত একচন ল'ব বুলি জনাইছে যেহেতু কক্ৰোচ জনতা পাৰ্টিটো চৰকাৰৰ সম্পূৰ্ণ বিৰোধী বিজেপি চৰকাৰৰ সম্পূৰ্ণ বিৰোধী হেহে বিজেপিয়ে কক্ৰোচ জনতা পাৰ্টিটোক ভাল পোৱা নাই তেওঁলোকৰ ইনষ্টাগ্ৰাম হ্যান্ডেল মানে উৰাই দিছিলে এক্স হ্যান্ডেল উৰাই দিলে তেওঁলোকৰ ৱেবছাইট উৰাই দিলে যেহেতু এখন চৰকাৰে মানে আপোনাৰ সমালোচনা বৰ ভাল নাপায় গতিকে কক্ৰোচ জনতা পাৰ্টি এতিয়া হয়তো বন্ধও কৰিব আমাৰ অসমত আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে তিনিচুকীয়াৰ পৰা 33 জন যুৱক যুৱতীয়ে কাম কৰিবলৈ বুলি গৈছিলে দিল্লীলৈ প্ৰায় 6000 টকাকৈ এটা এজেন্সিক প্ৰদান কৰিলে তেওঁলোকে কামৰ বাবে আৰু তেওঁলোকৰ লগত স্ক্যাম হৈ গল বুলি খবৰ ওলাই পৰিছে অবশেষত তেওঁলোকে মানে ট্ৰেইনৰ আপোনাৰ জেনেৰেল ডিব্বাত বহি আহিব লগা হৈছে দিল্লীৰ পৰা তিনিচুকীয়ালৈ বুলি স্ক্যাম হৈ গল তেওঁলোকৰ লগত মানে তিনিচুকীয়াৰ ITI এখন ইনষ্টিটিউটে এটা মেইল পালে যেটো মেইল স্ক্যাম আছিল তো সেই মেইলত থকা অনুসৰি সেই ITI প্ৰতিষ্ঠানটোৱে 33 জনকৈ ITI কৰা ল'ৰা ছোৱালীক দিল্লীলৈ বুলি পঠালে কাম কৰিবৰ কাৰণে মানে তেওঁলোকৰ ফালৰ পৰা প্ৰপ'জেল আহিছিল সেই প্ৰপ'জেল মতে কাম কৰিবলৈ বুলি দিল্লীলৈ পঠাইছিলে আৰু তাত গৈ গম পালে সেইটো টোটালি স্ক্যাম হৈ গল তেওঁলোকৰ পৰা 6000 কৈ টকা ললে তাৰ পাছত কোনো কামৰ না পাত্তা অবশেষত 33 জন যুৱক যুৱতীয়ে দিল্লীৰ পৰা হাৰাশাস্তি ভুগি আহিব লগা হৈছে তিনিচুকীয়ালৈ ৰেলত বহি অসমৰ যুৱক যুৱতীসকলৰ এতিয়া এই অৱস্থা হৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বিভিন্ন স্থানে স্থানে ডাঙৰ ডাঙৰ হস্পিটেল হৈছে অসমৰ স্থানে স্থানে এতিয়া মেডিকেল কলেজ সমূহ হৈছে কিন্তু আপোনালোকে হয়তো দেখিবলৈ পাইছে সৰু এটা মানে বেমাৰ হলে যেটো বেমাৰ নেকি অকনমান সিৰিয়াস হৈ পৰে সেই বেমাৰটোৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ নতুবা এইফালে ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰে মানে অসম মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়তো আপোনালোকে দেখিবলৈ পায় ঠিক তেনেকৈ যিবিলাক নেকি আপোনাৰ অলপ সিভিল হস্পিটেল আছে সিভিল হস্পিটেল সমূহে মেডিকেল কলেজলৈ ৰেফাৰ কৰা দেখিবলৈ পোৱা যায় মানে ডক্টৰৰ উপযুক্ত অভাৱ আহিলাপাতিৰ অভাৱ যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ বস্তু আমি মানে ব্যৱস্থা দেখিবলৈ পাইছো তো এই ঘটনাটোকে উত্থাপন কৰিছে যোৱাকালি বিধানসভাত এজন কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী তেখেতে কৈছে অসমৰ বিভিন্ন স্থানত মেডিকেল কলেজ হৈছে কিন্তু এটা সৰু অপাৰেচনৰ বাবেও GMCলৈ ৰেফাৰ কৰিব লাগে মেডিকেল কলেজ সমূহে সিভিল হস্পিটেলৰ দৰেও কাম কৰিব পৰা নাই তেনেহলে মেডিকেল কলেজৰ কাম কি তেখেতে প্ৰশ্ন কৰিছে চৰকাৰক বিধানসভাত তো এইটো কিন্তু নোহোৱা নহয় হসা কথা ডাঙৰ ডাঙৰ অট্টালিকা হৈছে কিন্তু ভিতৰৰ ব্যৱস্থাপনা খুবেই বেয়া আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত কক্ৰোচ জনতা পাৰ্টিৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি কক্ৰোচ জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কক্ৰোচ জনতা পাৰ্টিৰ সৈতে জড়িত সদস্যৰ বিৰুদ্ধে CBI তদন্ত দাবী কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ৰিলছ মিম বনোৱা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী আবেদন কৰা হৈছে আৰু এই আবেদন কৰিছে অধিবক্তা ৰাজ চৌধুৰীয়ে মানে কক্ৰোচ জনতা পাৰ্টিৰ
হৈ যিসকলে ৰিলছ প্ৰস্তুত কৰে যিসকলে ভিডিঅ' প্ৰস্তুত কৰে তেওঁলোকৰ বিৰুদ্ধেও একশ্যন ল'বলৈ আৰু কক্ৰজ জনতা পাৰ্টিৰ যিজন ফাউণ্ডাৰ আছিলে তেখেতৰ বিৰুদ্ধে CBI তদন্ত কৰিবলৈ আবেদন দাখিল কৰিছে মানে কি ক'ম আৰু স্পীচলেছ আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে এতিয়া আমাৰ অসমৰ বিদ্যালয়সমূহত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে শিকোৱা হ'ব বুলি খবৰ ওলাই পৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে যেহেতু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ যেহেতু সকলো ফালে ডেভেলপ হৈছে সকলোবিলাক বস্তু গতিকতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে অসমৰ বিদ্যালয়সমূহত শিকোৱাৰ সময় আহি পৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে এতিয়া মানে আমাৰ অসমৰ বিদ্যালয়সমূহত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে শিকোৱা হ'ব তো তাৰ লগে লগে মোৰ মতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স শিকোৱাৰ বাবদ যি পইচা খৰচা কৰিব সেই পইচাৰে যদি আৰু 4-5 জন শিক্ষকক নিযুক্তি দিয়ে বেছি ভাল হ'ব বুলি মই ভাবো আপুনি কি ভাবে কমেন্ট সেকশনত জনাব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম